এইবোৰ টি প্লেন্টেশন লেবাৰ এক নামতে আছে আমাৰ এটিসি বাগান নামত ফলই হোৱা নাই আমি কওঁ আসাম ইজ ফেমাস ফৰ টি আৰু অসম চাহৰ বাবে বিখ্যাত কিন্তু এই চাহ শ্ৰমিকৰ দয়নীয় স্থিতিৰ কথা আমাৰ চাহ শ্ৰমিকৰ নেতাসকলেও কিন্তু স্পষ্টভাৱে বিধানসভা আৰু পাৰ্লিয়ামেণ্টত উল্লেখ নকৰে সেইটো যে দশৰথ মাঝিৰ জীৱনেই যে একে সংগ্ৰাম লাইফ ইজ এ ফাইট সেইটো তেখেতে প্ৰমাণ কৰি দেখুৱালে নমস্কাৰ মই বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ ডিপলিং চাহ বাগিচাত আৰু ইয়াত উপস্থিত হৈছো ইয়াতে আমাৰ এগৰাকী সাহিত্যিক আছে তেখেতৰ লগত কিছু কথা পাতিবৰ কাৰণে আৰু বিশেষ কথাটো হ'ল এইখন চাহ বাগিচা এটা সময়ত একেবাৰে হান নচৰা অৱস্থাত আছিল যিটো বাগিচাৰ পৰা তেখেতে বহু কষ্টৰে সুশিক্ষিত হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান তেখেতে শিক্ষক কৰি আছে আৰু তেখেতে কেইবাটাও কিতাপ লিখি গৈছে ইতিমধ্যে তেখেতৰ ওচৰত আছে কিমান কষ্টৰ মাজেৰে তেখেতে আগবাঢ়ি গৈছে তেখেতৰ জীৱন যাত্ৰাৰ বিষয়ে কিছু কথা পাতিবলৈ আহি উপস্থিত হৈছোঁ গতিকে আমি প্ৰথমতে হৰেণ ঘাটোৱাৰ ডাঙৰীয়াক আমাৰ পোহৰ নিউজ 24 ৱেলকাম জনাইছোঁ নমস্কাৰ আমি পোনে পোনে কথা পাতিম আমি প্ৰথমতে আমি জানিব যত্ন কৰিম যিহেতু ইমান কষ্টৰ মাজেৰে আপুনি এখন চাহ বাগিচাৰ পৰা আগবাঢ়ি গৈছে কেনেধৰণে এই জীৱন যাত্ৰাত আপুনি আগবাঢ়ি গৈছে প্ৰথমে মই পোহৰ নিজক আৰু আপোনাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি ডিপলিং চাহ বাগিচাৰ হৰেণ ঘাটোৱাৰৰ বাসগৃহত আহিছে মোৰ জন্ম হৈছিল 1981 চনত ডিপলিং চাহ বাগিচাতে এইখন ঘৰতেই আৰু মোৰ পিতৃ আছিল স্বৰ্গীয় শশী ঘাটোৱাৰ আৰু মাতৃ আছিল স্বৰ্গীয় বিনতি ঘাটোৱাৰ আৰু মোৰ শিক্ষা জীৱন আৰম্ভণি হৈছিল ডিপলিং চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰু মাহমৰা ডিপলিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মই দ্বিতীয় বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ আৰু সেইখন বিদ্যালয়ৰ পৰাই মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত অৰ্থনীতিত লেটাৰ মাৰ্ক লৈ পাছ হ'লোঁ তাৰপিছত মই সোণাৰী মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগক সন্মানীয় বিষয় হিচাপে লৈ মই স্নাতক ডিগ্ৰী লাভ কৰিলোঁ আৰু তাৰপিছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈ আইনৰ শিক্ষাৰ কাৰণে মই নামভৰ্তি কৰিছিলোঁ ডক্টৰ RKB ল কলেজত কিন্তু ডিপলিং বাগানৰ তেতিয়া পৰিস্থিতি ইমানেই ভীষণ শোচনীয় হৈ পৰিছিল যে বিভিন্ন সংঘাত আৰু সমস্যাৰ কাৰণে মোৰ পঢ়া জীৱন আৰু এই যে মোৰ আইনৰ যিটো ধাউতি আছিল আইনৰ শিক্ষালয় সেইটো সমাপ্ত নহ'ল বৰ্তমান আপুনি শিক্ষকতা কৰি আছে বিশ্বনাথ জিলাত মই বিশ্বনাথ জিলাৰ চেলাইকাঠি মধ্য ইংৰাজী বিদ্যালয় এইটো অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা ইয়াৰ লগতে আমি জানিবলৈ পাইছিলোঁ আপুনি কেইবাখন কিতাপ পুথি ইতিমধ্যে আপুনি প্ৰচাৰ কৰিছে উলিয়াইছে আপুনি লিখি কিনে উলিয়াইছে তাৰ ভিতৰত দশৰথ মাঝিৰ নামত এটা কিতাপ উলিয়াইছিলে আপুনি অকণমান জনাব নেকি কিতাপখনৰ বিষয়ে মই যেতিয়া আপুনি মোৰ লিখক বুলি মই নহয় মই আচলতে সাহিত্যৰ প্ৰতি মোৰ এটা প্ৰেম আছে আৰু অনুৰাগ আছে মই সাহিত্যক বিশেষকৈ হোমেন বৰগোহাঞি ছাৰক ভাল পাওঁ মানে হীৰেণ গোহাঁই ছাৰক ভাল পাওঁ হীৰেণ ভট্টাচাৰ্যক ভাল পাওঁ কবি স্বামীন তাঁতী চনন্ত তাঁতী আৰু হামদের তাৰা নাৰায়ণ ঘাটোৱাৰক মই ভাল পাওঁ মই বিশেষভাৱে লিখক হিচাপে মই বুলি নিজকে কোনদিন নকম লিখক হোৱাৰ যিটো দক্ষতা আৰু অভিজ্ঞতা লাগে সেইটো মোৰ পূৰ্ণাংগ এতিয়াও হোৱা নাই কিন্তু মই প্ৰথম কবিতা পুথিখন উলিয়াইছিলোঁ মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দিয়াৰ আগমুহূৰ্তত সেইটো আছিল মোৰ প্ৰথম সেউজী কন্যা বুলি আৰু এই কিতাপখনৰ মোৰ আগকথা লিখিছিল এতিয়া তেখেত বৰ্তমান বেগনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী ফুকন বাইদেউ আৰু তেওঁ অসমৰে এগৰাকী বিশিষ্ট কবি আৰু দ্বিতীয়খন কিতাপ মোৰ বহাগী ঐত্যই আকৌ আহিবি দে সেইখন কিতাপৰ আমাৰ শ্ৰদ্ধাৰ ভজু আমাৰ ডিম্বেশ্বৰ গগৈ ছাৰে সেইখনৰ আগকথা লিখিছিল আৰু মোৰ ইংৰাজীৰ এখন কিতাপ ওলাইছিল এইটো পৰিপক্ক নহয় যেন মই পাওঁ তথাপি মই এই মেছেজটো পাইল বুলি 35টা কবিতাৰ মই ইংৰাজীৰ এখন কবিতা পুথি উলিয়াইছিলোঁ আৰু এই কিতাপখনতো আগকথা লিখিছিলে আমাৰ শ্ৰদ্ধাৰ শিক্ষক আৰু কবি ইংৰাজী আৰু অসমীয়া সাহিত্যৰে কবি তেওঁ বিশিষ্ট কবি ডিম্বেশ্বৰ গগৈ ছাৰে আৰু মই দশৰথ মাঝি জিন্দাবাদ বুলি কিতাপখন লিখাৰ উদ্দেশ্য হৈছে দশৰথ মাঝিৰ জীৱন আৰু জীৱন আদৰ্শই মোক বিশেষভাৱে আকৃষ্ট কৰিছিল আৰু তেখেতৰ নামত ইতিমধ্যে এখন ফিল্মো ওলাইছে মাঝি দা মাউণ্টেন বুলি
আৰু চিনেমাখনত অলপ বেলেগ বেলেগ কেৰেক্টাৰ আহিছে যদিও দশৰথ মাঝিয়ে একেৰাহে 22 বছৰ যি সংগ্ৰাম কৰি পাহাৰ ভাঙি ৰাস্তা বনালে তেওঁৰ সংগ্ৰামক মই সেলুট দিব খুজিছো, ধন্যবাদ জনাব খুজিছো। আৰু তেওঁৰ জীৱন আদৰ্শই মই ভাবিছো উঠি অহা প্ৰজন্মকো এটা আদৰ্শ দি যাব যে দশৰথ মাঝিৰ জীৱনে যে একে সংগ্ৰাম, লাইফ ইজ এ ফাইট, সেইটো তেখেতে প্ৰমাণ কৰি দেখুৱালে। আৰু এই কিতাপখনৰ দ্বাৰা মই দশৰথ মাঝিক সেইকাৰণে নামটোৱে মই দিছো দশৰথ মাঝি জিন্দাবাদ বুলি। আপুনি আৰু এটা কথা কিতাপ লিখিছিলে, মই দিপলিং চাহ বাগিচাই কৈছো। এইখন কিতাপত বিশেষকৈ আপুনি কি ক'ব বিচাৰিছে, কি জনাব বিচাৰিছে? আচলতে মই দিপলিং চাহ বাগিচাৰ পৰা কৈছো, এই কিতাপখনৰ মই নামটো দিছিলো মই দিপলিং চাহ বাগিচাৰ পৰা কৈছো ন্যায়, অধিকাৰ আৰু প্ৰাপ্য বিচাৰি। আচলতে মই যিটো দেখিছো মোৰতো জন্ম পৰপাৰ চাহ বাগিচাতে, আৰু চাহ বাগিচাৰ মই দয়নীয় পৰিস্থিতি, মই জীৱনটোৱে মোৰ বেলেগ এটা আপ এণ্ড ডাউনৰ মাজত চলিলে। মই চাহ বাগানৰ মানুহৰ যিটো পৰিস্থিতি ব্ৰিটিছ যুগৰ পৰা এতিয়ালৈকে চাহ বাগানৰ বিশেষকৈ এটিচি বাগানসমূহ, আসাম টি কৰ্পৰেশ্যনৰ বাগানসমূহৰ যিটো দুৰৱস্থা, আনকি মই মাষ্টাৰ ডিগ্ৰী লৈ এইখন বাগানত 3 বছৰ মই কাম কৰিলো, 93 টকাৰ হাজিৰাত কৰিলো। দুৰ্ভাগ্যবশতঃ এইখন বাগানত তেতিয়া মন্ত্ৰী MLA অহা নাছিল, একদম জংঘল হৈ গৈছিলে, দুখ লাগিছিলে। এই মানুহকেইটা 10-15 টকা হাজিৰাত কাম কৰিছিলে, আৰু সেইকাৰণে মোৰ বিপ্লৱী চেতনা, মই অলপ বিপ্লৱী টাইপৰ মানুহ, তো মোক দুখ লাগিছিলে যে চৰকাৰ আছে, এখন প্ৰশাসন যন্ত্ৰ আছে, সুপ্ৰিম কোৰ্ট আছে, হাইকোৰ্ট আছে, কিন্তু এই সৰু সৰু মানুহ তথাকথিত যিসকলে দেশ গঢ়ে, যিসকলে দেশৰ মানে অৰ্থনীতিৰ ভেটিত, আমি কওঁ আসাম ইজ ফেমাছ ফৰ টি, আৰু অসম চাহৰ বাবে বিখ্যাত, কিন্তু এই চাহ শ্ৰমিকৰ দয়নীয় স্থিতিৰ কথা আমাৰ চাহ শ্ৰমিকৰ নেতাসকলেও কিন্তু স্পষ্টভাৱে বিধানসভা আৰু পাৰ্লিয়ামেণ্টত উল্লেখ নকৰে। সেইটো আজিও মই দেখি নাপালো, আৰু তেনে এগৰাকী সবল নেতা মই দেখি পোৱা নাই। তো মোক তেতিয়া দেখি আচৰিত লাগিলে। এতিয়াও আমাৰ আসাম টি কৰ্পৰেশ্যনৰ মানে চাহ মজদুৰ সংঘও আছে, বিভিন্ন সংগঠন আছে, তেখেতসকলকো মই ক'ব খোজো এতিয়াও চাহ বাগানৰ বিভিন্ন সমস্যাসমূহৰ সঠিক সমাধান হোৱা নাই, আৰু তেওঁলোকে যি প্ৰাপ্য পাব লাগে সেই প্ৰাপ্য এতিয়াও পোৱা নাই। তো মই চৰকাৰক এইফালে এতিয়াও ক'ব খোজো যে তেওঁলোকৰ বিশেষকৈ এটিচি বাগানসমূহ, এতিয়াও আমাৰ দিপলিং বাগিচাত কি হৈছে, এই বাগানখন এতিয়া শুনিছো, মই স্পষ্টভাৱে নাজানো যে নিখিল আগৰৱাল আৰু তেখেতৰ সহযোগী কিছুমানে এই বাগানখন ক্ৰয় কৰিছে বুলি ভাবিলো তেখেতক, কিন্তু এতিয়াও শনিবাৰ দিনা আমাৰ দিপলিং বাগানখন কাম বন্ধ থাকে, 10 দিনৰ হাজিৰা নেকি এনেকুৱা দিয়া হয়, শনিবাৰৰ হাজিৰা নাপায়। দিপলিং বাগানৰ পৰিস্থিতি এতিয়াও বেয়া বুলি ক'ব লাগিব। ঘৰ দুৱাৰ এইবোৰ টি প্লেণ্টেশ্যন লেবাৰ এক নামতহে আছে, এই আমাৰ এটিচি বাগানসমূহত ফলই হোৱা নাই। তো এইটোৱে ক'ব খুজিছো। মানে আপুনি এই গোটেইখিনি কথা কিতাপখনৰ দ্বাৰা মেছেজ দিব বিচাৰে? মই আৰু কিতাপখনত এই যে আমাৰ মানুহৰ মাজত এটা প্ৰক্ৰিয়া চলি থাকে, যে মই যিটো দেখিলো যে এই যে মেনেজমেণ্টও বহুত শাসন কৰে। এতিয়া অৱশ্যে ইমান মানুহ অলপ সজাগ হৈছে, অলপ হ'লেও সজাগ হৈছে। বাগানৰ মানুহ এই ব্ৰিটিছ যুগৰ পৰা এতিয়া কিছু হ'লেও সজাগ হৈছে, শিক্ষাৰ হাৰো অলপ বাঢ়িছে, কিন্তু ডমিনেট শেষ হৈ যোৱা নাই, শোষণ নিষ্পেষণ শেষ হৈ যোৱা নাই। আৰু এইটো যেতিয়ালৈকে আমাৰ মানুহে সজাগ নহ'ব, পূৰ্ণাংগ ৰূপে শিক্ষিত নহ'ব, সচেতন নহ'ব, তেওঁলোকে যেতিয়া আইনৰ কথাবোৰ নাজানিব, আৰু তেওঁলোকে জীৱনৰ নিজৰ অধিকাৰৰ কাৰণে যেতিয়া সংগ্ৰাম নকৰিব, মই বিশ্বাস কৰোঁ তেওঁলোকে তেওঁলোকৰ অধিকাৰ কেতিয়াও নাপাব। আৰু কোনো মন্ত্ৰী MLA তেওঁলোকক সেইটো দিব নোৱাৰিব, কাৰণ বহু মন্ত্ৰী MLAক মই জীৱনত প্ৰত্যক্ষভাৱে লগ পাইছোঁ, আৰু এই প্ৰত্যক্ষ অভিজ্ঞতাৰ দ্বাৰা মই অলপ দুখেৰে ক'ব খুজিছোঁ যে চাহ শ্ৰমিকৰ আজিৰ তাৰিখতো যিটো দৰমহা বিভিন্ন, সেই দৰমহাটো সঁচাই অলপ লাজ লগাৰ কথা। চৰকাৰে এই বিষয়ে অলপ ভাবিব লাগিব, কাৰণ আজিৰ যুগত, আজি 21st চেঞ্চুৰীৰ মানুহে জীৱন যাপন কৰিবলৈ যেনেকে মানে অৰ্থনৈতিকভাৱে সবল হ'ব লাগিব, সেই সামান্য দৰমহাৰে চাহ শ্ৰমিকে তেনেকুৱা এটা উন্নত মানদণ্ডৰ জীৱন যাপন কৰিব নোৱাৰে। হয়, আপুনি এইখন বাগিচাৰ পৰা, যিহেতু এটিচি আসাম টি কৰ্পৰেশ্যন চাহ বাগিচা, এইখন চাহ বাগিচাৰ পৰা আপোনাৰ দেউতা বাগিচাতে কাম কৰি আছিলে, নহয় জানো? ইমান আৰ্থিক দুৰৱস্থা থকাৰ পিছতো আপুনি সুশিক্ষিত হ'বৰ কাৰণে কিবা বাধা পাইছিলে নেকি তেন্তে আগবাঢ়ি যাবৰ কাৰণে? নাই, বাধা বুলি ঠিক ক'ব, মই আগতে আপোনাক এটা কথা স্পষ্টভাৱে ক'লো যে মই জীৱনটোক সংগ্ৰাম বুলি ভাবোঁ, আৰু লাইফ ইজ ফাইট বুলি ভাবোঁ। আৰু জীৱনত যদি বাধা নাথাকে তেন্তে জীৱনটোক যাপন কৰিও সোৱাদ নালাগিব। মানে হুৱেৰ দেয়াৰ ইজ প্ৰব্লেম দেয়াৰ ইজ সলিউশ্যন, যদি য'ত সমস্যা থাকে তাততো সমাধান থাকিবই। তো মই ভাবোঁ বাধা
কিন্তু মোৰ গোটেই জীৱনত এটা মই স্বাধীনভাৱে জীৱনটো যাপন কৰিব খুজিছোঁ আৰু মোৰ লিখক জীৱন মই চলাই মই নাৰায়ণ ঘাটোৱাৰকো লগ কৰিছিলোঁ মানে তেখেতৰ জীৱনে মোক প্ৰভাৱিত কৰিছে নাৰায়ণ ঘাটোৱাৰৰ জীৱনো বিশেষ তেওঁ জীৱনত খালি মাথো তেওঁক দিয়া হ'ল মানে হামদেৱ তাৰা উপাধি আৰু সাহিত্যিক পেঞ্চন দিয়া হ'ল তেওঁ আৰু ওপৰৰ মানুহ আছিল বহু ওপৰৰ মানুহ আছিল বেলেগ আৰু তেওঁ কিবা চৰকাৰে তেওঁক দিব পাৰিলেহেঁতেন মই ভাবোঁ কিন্তু মই যিটো কৈছোঁ মই মোৰ জীৱনত মই কিবা সমস্যাৰ দ্বাৰা সমস্যাটো থাকিবই কিন্তু LLBৰ সপোনটো মোৰ যিটো আইনৰ সপোনটো আধৰুৱা হৈ থাকিল আৰু তেতিয়া যদি ডিপলিং বাগানৰ সমস্যা ভাল হ'লেহেঁতেন তেতিয়া নিশ্চয় দেউতাহঁতে অলপ মানে সাহস গোটাব পাৰিলেহেঁতেন ডিপলিং বাগানৰ পৰিস্থিতি ইমানেই ভীষণ হৈ গৈছিল আৰু কাৰ পৰা মন্ত্ৰী MLAৰ পৰা টকা খুজিবলৈ গ'লে অলপ দিগদাৰী এই হৰেণ আহি গ'ল অলপ দূৰৰ পৰাই পইচাই খুজিব নিচিনা এনেকুৱা হৈ যায় তো সব কথা মানে মানুহে কয় যদিও মই কওঁ অৰ্থনৈতিক স্বাধীনতা লাগিবই মানে ইকনমিক ফ্ৰীডমটো লাগিবই ইকনমিক লিবাৰ্টিটো লাগিবই আৰু যদি অৰ্থনৈতিক স্বাধীনতা নাথাকে যিমানেই কওক বিভিন্ন ক্ষেত্ৰত সমস্যা আৰু সংঘাত আহিব কিন্তু মই তথাপি কওঁ আমাৰ যুৱ চামকো মই ক'ব খুজিছোঁ যে সংঘাত আৰু সমস্যা থাকিলে জীৱনটো যাপন কৰি ভাল লাগে আৰু তাৰ মাজত যদি আপুনি ওলাই যাব পাৰে তেন্তে পৃথিৱীৰ মহান পুৰুষসকলৰ যেতিয়া আপুনি জীৱন ইতিহাস পঢ়িব তেতিয়া আপুনি বুজি পাব যে ধৰক এলবাৰ্ট আইনষ্টাইন টমাছ আলভা এডিসন আমাৰ APJ আব্দুল কালাম বা আমাৰ জৰ্জ ষ্টিফেনছন যিমান যি নহওক কালিদাসেতো জদামূৰ্খ আছিল কিন্তু সেই কালিদাস এদিন মহাকবি হৈ গৈছিল মানে সংঘাত থাকিব লাগিব বাল্মীকি ৰত্নাকৰ আছিল সেই বাল্মীকিয়ে ৰামায়ণ লিখি মহাকাব্য লিখি তেওঁ আদিকবি বাল্মীকি হৈ গ'ল তো মই ভাবিছোঁ যে সমস্যা জীৱনত থাকিব লাগিব আৰু সমস্যাৰ লগত যুঁজ কৰাটোৱে হৈছে প্ৰকৃত মানুহৰ কৰ্তব্য এতিয়া আপুনি যিমানখিনি শিক্ষিত হৈছে যিমানখিনি ডিগ্ৰী লৈছে লোৱাৰ পিছত আপুনি শিক্ষকতা কৰি আছে আপুনি সুখী নে বাৰু মই অলপ কি ক'ম মই মানুহটোৱে অলপ বিপ্লৱী টাইপৰ মই প্ৰথমেই কৈছোঁ মই অলপ চিন্তাধাৰাবোৰ মই অন্য মানুহতকৈ অলপ হ'লেও পৃথক যেন মই অলপ কেতিয়াবা লাগে মই আস্তিক নে নাস্তিক তো মই পিছৰ নেক্সট জীৱন মই বিশ্বাস ইমান এটা নকৰোঁ যদিও মই দ্বিতীয়বাৰৰ বাবে জীৱন পাওঁ বা তৃতীয়বাৰৰ বাবে জীৱন পাওঁ মই কালামৰ নিচিনা ক'ম যে মই শিক্ষক হৈয়ে জীৱন কটাব খোজোঁ শিক্ষকৰ নিচিনা পবিত্ৰ বৃত্তি এটা পাই মই পূৰ্ণাংগ শিক্ষক হ'ব পৰা নাই মানে পূৰ্ণ শিক্ষক হ'বলৈ যি দক্ষতা লাগে প্ৰতিভা লাগে সেই প্ৰতিভা এতিয়ালৈকে মোৰ হোৱা নাই মই কিন্তু শিক্ষক হৈ বহুত সুখী বিশেষকৈ মাৰ কথা মনত পৰিলে মায়েতো বহুত কষ্টতে মোক পঢ়ালে আৰু মাৰ লগত মই দিৰৈ ৰিজাৰ্ভতো গৈছিলোঁ মানে একদম খৰি আনিবলৈ মাৰ জীৱনটো যে ইমান সংঘাতপূৰ্ণ আছে আৰু মায়ে জীৱনত যেন কেতিয়াও সুখ নাপালে এনেকুৱা লাগে আৰু মাৰ দেউতা বহুত সাহসী আছিল আৰু দেউতাও বহুত মোক জীৱনত সাহস দিছিলে খালি য'তেই কিতাপ চিতাপ পাই দেউতাই কিনি লৈ আনিছিলে আৰু সেই ক্ষেত্ৰত দেউতাকো মই যিমান সন্মান দিব লাগিছিলে যিমান মা দেউতাক মই হয়তো আক্ষেপ থাকি গ'ল জীৱনত কিন্তু মাক দেউতাকৰ অবিহনে মাকে মোক টিউচন চিউচনৰো শিক্ষক বিচাৰি ফুৰে মোৰ কাৰণে আৰু ভাবে হৰেণে কিবা কৰিব পাৰিব নেকি কিবা কৰিব যিমান কৰিব পাৰিব বুলি ভাবিছিলে হয়তো ইমান নোৱাৰি মা দেউতা স্বৰ্গতে আছে তাতো মই তেওঁলোকক ক'ব খুজিছোঁ মোৰ কিবা ভুল ত্ৰুটি হৈ গৈছে যদিও তেওঁলোকে ক্ষমা কৰে কিন্তু মোৰ জীৱনত মাকৰ প্ৰভাৱ বহুত আৰু দেউতা মোক সাহসী হ'বলৈ শিকাইছিল আৰু সেইটো কাৰণে দেউতাকতো মই কোনোদিনেই পাহৰিব নোৱাৰিম আৰু মাৰ চেহেৰাটোতো মোৰ জীৱনত মৃত্যুৰ আগ মুহূৰ্তলৈকে চিৰদিন থাকিব আৰু এই মুহূৰ্তত মই আৰু এজন ব্যক্তিৰ কথা ক'ব খুজিছোঁ তেখেত মোক MA পাছ কৰাৰ সময়ত MA পঢ়িবৰ সময়ত সহায় কৰিছিল তেখেত পইচা নিদিলে মানে মই পঢ়িবও নোৱাৰিলোহেঁতেন অভিমন্যু ঘাটোৱাৰ কমলজয়ৰ তেখেত মোক 3000 টকা সেই সময়ত মৰাণত নিজে গাড়ী আনি দিছিলে আৰু মই সেই টকাৰে এডমিশ্যন লৈছিলোঁ আৰু এই মুহূৰ্তত মই আৰু এজন ব্যক্তিৰ কথা নিশ্চয় ক'বই লাগিব মোৰ প্ৰথম সেউজী কইনা কিতাপখনত প্ৰকাশকৰ দায়িত্ব লৈছিল এতিয়া তেওঁ আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰেমানন্দ কৰ্মকাৰ আৰু তেখেতকো মই প্ৰেমানন্দ কৰ্মকাৰ দাদাকো ধন্যবাদ দিব খুজিছোঁ যে মোৰ মানে লিখক জীৱনৰ বুলি ক'ব লাগিব তেওঁ যি মানে সহযোগ আগবঢ়ালে তেওঁক মই হাজাৰ বাৰ ধন্যবাদ দিব খুজিছোঁ আৰু মাক দেউতাকতো মই কোনোদিন পাহৰিব নোৱাৰিম বাগানখন মোৰ মনত পৰে
বাগানখন মই মৰা য'তেই যাম ডিপ্লিঙক লৈ যাম, মাক দেউতাক বুকুত লৈ যাম। আৰু মই প্ৰত্যেককে কওঁ যে মাক দেউতাকক সন্মান কৰিব নাজানিলে, মোৰো ভুল হৈছে কিছুমান, মোক দুখো লাগে যে জীৱনত উন্নতি কৰাটো অলপ জটিল। কাৰণ মাক দেউতাকৰ আশীৰ্বাদ বা কিবা মই নকম, কিন্তু মাক দেউতাকৰ সহযোগৰ অবিহনে কোনো মানে প্ৰতিষ্ঠিত হ'ব নোৱাৰে মই ভাবোঁ। তো মাক দেউতাকক মই নিশ্চয় তেখেতসকলক ধন্যবাদ দিবই লাগিব, তেখেতসকলক হাজাৰবাৰ প্ৰণাম কৰিবই লাগিব। ধন্যবাদ। কথা পাতি ভাল লাগিছে আৰু এনেধৰণে লগ পাই থাকিম। কিন্তু বিদায় লোৱাৰ আগত আপুনি আমাৰ যিসকল নৱপ্ৰজন্ম, আমি প্ৰায় দেখিবলৈ পাওঁ আমাৰ প্ৰায় স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক, আমাৰ বিশেষকৈ আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ তেখেতসকলে প্ৰায় বেক লাগিলে বুলি স্কুল এৰি দিয়ে, স্কুল আধৰুৱা কৰি এৰি দিয়ে, পঢ়া লিখাত আগবাঢ়িব নিবিচাৰে। তেখেতসকলক আপুনি শিক্ষা ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে কি আহ্বান জনাব বিচাৰিব? মইতো প্ৰথমেই ক'ম, এডুকেশ্যন ইজ নলেজ এণ্ড নলেজ ইজ পাৱাৰ। শিক্ষাৰ নিচিনা আৰু শক্তি পৃথিৱীত মানে জ্ঞানৰ নিচিনা শক্তি আৰু একো নাই। মই যুৱ প্ৰজন্মক উপদেশ দিয়াৰ মই অধিকাৰ এতিয়াও পোৱা নাই বুলি ক'ব খোজোঁ। কাৰণ তথাপি মই ক'ব খোজোঁ যে জীৱনটোক পূৰ্ণাংগৰূপে যাপন কৰিবলৈ হ'লে শিক্ষা অতি অনিবাৰ্য। আৰু তেওঁলোকে এতিয়া মই যিটো দেখিছোঁ, বিশেষকৈ আমাৰ চাহ বাগানৰ কথা ক'বলৈ গ'লে মই স্পষ্টভাৱে কওঁ, চাহ বাগানত যদিও মানুহে কৈছে শিক্ষাৰ হাৰ বাঢ়িছে, কিন্তু এই উঠি অহা যুৱ চামৰ মাজত মই পঢ়াৰ মানসিকতা বিশেষভাৱে দেখা নাই। অকল ডিগ্ৰী ডিপ্ল'মাটো লোৱাটোৱে যে শিক্ষা, মানে এডুকেশ্যন ইজ নট প্ৰিপাৰেশ্যন ফৰ লাইফ বাট লাইফ ইটছেল্ফ। আৰু এইটো হৈছে গোটেই জীৱনজোৰা এটা প্ৰক্ৰিয়া। এডুকেশ্যন মিনছ ইট ইজ নেভাৰ এণ্ডিং প্ৰচেছ, এইটো কেতিয়াওতো শেষ নহয়। তো মই ভাবিছোঁ মানুহে কিতাপ পঢ়াৰ এটা জাগৰণ হ'ব লাগিব। অকল যে ডিগ্ৰী ডিপ্ল'মাৰ কাৰণে সেইটোৱেই নহয়, কিতাপ পঢ়াৰ জাগৰণ হ'ব লাগিব। যেনেকৈ হোমেন বৰগোহাঁই ছাৰে কিতাপ পঢ়াৰ আনন্দ বুলি এখন কিতাপেই ওলাইছে। মই ভাবিছোঁ কিতাপটো পঢ়িবই লাগিব। মই মোৰ জীৱনৰ কথা কৈছোঁ, মই ইউনিভাৰ্চিটি এবাৰ ৰেগিঙৰ কাৰণে এৰি আহি গ'লোঁ। দ্বিতীয়বাৰ মই কিন্তু MA ডিগ্ৰী ল'ম বুলিয়ে মই দ্বিতীয়বাৰ অন্য এজন মোৰ বন্ধু এজন কমল ভূমিজৰ কাৰণে মই এডমিশ্যন ল'বলৈ গৈছিলোঁ, আৰু তেওঁৰ পিছত ময়ো লৈ ল'লোঁ। আৰু মই কৈছোঁ যে তেওঁলোকে পঢ়িবই লাগিব। আৰু চাহ জনগোষ্ঠীৰ যদি মানুহে অধিকাৰ পাব লাগিব, মই ভাবিছোঁ তেওঁলোকে যেতিয়া নিজকে শিক্ষিত কৰি নুতুলিব, তেতিয়া এই জনগোষ্ঠীটোৰ ওপৰত শোষণ নিষ্পেষণ যিমান আৰু কিবা কিবি চলিয়েই থাকিব। তো তেওঁলোকক মই এটাই কথা ক'ব খুজিছোঁ যে পঢ়িব লাগিব, শিকিব লাগিব, সজাগ সচেতনটো হ'বই লাগিব। বাধা থাকিবই, দুখীয়া দৰিদ্ৰতাৰ মাজতো বোকাৰ মাজতেই পদুম ফুলে বুলি কোৱা হয়। আমাৰ জীৱনটো তেনেকুৱা সংঘাতপূৰ্ণই জীৱন আছিল। কেতিয়াবা দুখো লাগে যে আৰু কিবা কিবি মই মোৰ জীৱনক লৈ খালি এটা আক্ষেপ থাকে, মই আৰু কিবা কিবি কৰিব পাৰিলোহেঁতেন, শব্দটো থাকি গ'ল। যে মোৰো কিছুমান ব্যক্তিগত ভুল আছে, আৰু এই ভুলবোৰৰ কাৰণে মই তেনেকুৱা কাম মানে মোৰ শিক্ষা জীৱনটো, আৰু বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে মোৰ শিক্ষাগুৰুসকলেও যে হৰেণ তুমি বহুত ওপৰত যাব পাৰিলাহেঁতেন। মই এতিয়া ওপৰত আছোঁ নে তলত আছোঁ মই ক'ব নোৱাৰোঁ, খালি জীৱনটো যাপন কৰি ভাল লাগিছে। সমস্যা আছে যিহেতু, আৰু তেখেতসকলক মই এটাই কথা কওঁ, জানক, পৃথিৱীখনক জানক, নিজক জানক, তেতিয়াহে জীৱনটো যাপন কৰি ভাল লাগিব। আৰু পঢ়িবই লাগিব, শিকিবই লাগিব। আৰু যুৱ চামক মই এটা কথা কওঁ, অত্যধিক মোবাইলৰ প্ৰতি এই যে মাল পিয়েংগে তেনেকুৱা গান শুনি আৰু লাভ নহ'ব, আৰু বটুলটো মাথাত লৈ নাচি থাকিলেওতো লাভ নহ'ব। কলৈ গৈছোঁ, কিয় গৈছোঁ, কি খাইছোঁ, কিয় খাইছোঁ, কি পঢ়িছোঁ আৰু কিয় পঢ়িছোঁ, কোনবোৰ মানুহৰ লগত আমি লগ কৰিছোঁ আৰু কিয় লগ কৰিছোঁ, মানে এই প্ৰশ্নবোৰ প্ৰত্যেকে নিজে সোধা উচিত। আৰু ছক্ৰেটিজেও এটা ভাল কথা কৈছিল, মানুহে যেতিয়া প্ৰশ্ন কৰিবলৈ শিকে তেতিয়া জীৱনটো যাপন কৰিবলৈ শিকে। মই ভাবিছোঁ যুৱ চামে নিজকে নিজে প্ৰশ্ন কৰক। দেশখন চাইছে আজিৰ যুগত মানুহে কাকো পাত্তা নিদিয়া যুগ। আজিৰ যুগত মানে এনেকুৱা হৈ গৈছে, এজনে এজনক পাত্তা নিয়ে, এজনে এজনক চেৰাই মানে আগবঢ়াৰ যুগ। এই যুগত মানৱীয়তাও অলপ বেলেগ পথতে আগবাঢ়িছে, বিজ্ঞান টেকন'লজিটো বেলেগ দিশত গৈছে, কিন্তু এই যুগত যদি তিষ্ঠি থাকিবলৈ হয় নিজকতো পূৰ্ণাংগৰূপে গঢ়ি তুলিব লাগিব, নিজক সবল কৰিবই লাগিব। আৰু বুদ্ধদেৱেও এষাৰ ভাল কথা কৈছিল, আন কোনেও আপোনাৰ ভাগ্যৰ গৰাকী নহয়, নিজেই নিজৰ ভাগ্য গঢ়া। আন কোনেও আপোনাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায়ক হোৱা। তুমি যুৱ চামক সেইটোৱেই ক'ব খোজো। ধন্যবাদ জনাইছোঁ, কাৰণ ব্যস্ততাৰ মাজত আমাক সময়কণ দিলে। আশা ৰাখিছোঁ ভৱিষ্যতে আপোনাক আকৌ লগ পাম। নাই, আপোনাকো আৰু পোহৰ নিয়োজকো মই বিশেষ ধন্যবাদ জনাইছোঁ।
আজি ডিপ্লিং চাহ বাগিচাৰ হৰেণ ঘাটুৱাৰৰ বাসগৃহত আহিলে, আপুনি এই অভাজনক ইমান সময় দিলে। মই শেষত সমূহ পিছতীয়াকে হ'লেও মাঘ বিহু আৰু টুচু পূজাৰ সকলোকে ওলগ যাচিলোঁ। আৰু মোক কোনেও কবি সাহিত্যিক বুলি ধৰি নল'ব, মই আচলতে সাহিত্যৰ প্ৰেমিক বুলি ধৰি ল'ব। আৰু মোৰ যদি কিবা কোৱাত ভুল হৈছে অনুগ্ৰহ কৰি মোক প্লিজ ক্ষমা কৰিব। ধন্যবাদ। নিশ্চয় সকলোখিনি কথা সুন্দৰকৈ কৈছে, বুজিব পাৰিছে। বৰ বিশেষ নকওঁ, আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নকৰিব পিছৰ কথাখিনি তেখেতে কোৱা কথাখিনি অলপ গুৰুত্ব দি শুনিব। ইয়াৰ পৰা নিশ্চয় বহুতো জানিবলগীয়া কথা তেখেতে কৈ গৈছে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ। নমস্কাৰ।